আৰু সেই মাইনাজনীৰ মানসিক নিৰ্যাতনৰ বলি হৈছে মানে গৰম পানী ঢালিছে শাহুৱেকে গাত কিমানখিনি সত্যতা মই নাজানো অকনমান দেৰিলৈকে খোৱাৰ কাৰণে বোলে গৰম পানী ঢালিছে শাহুৱেকে ঢালিছে দেই নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো বিশেষ এটা কথাৰ কাৰণে এটা পটাপট ভিডিওটো বনাবলৈ লৈছো আৰু মই এতিয়া যাবলৈ ওলাইছো ৰাতি বাজিছে 9:15 হৈছে এতিয়া আৰু 9:15ত হঠাতে মানে যাব লগা হ'ল মাহঁতৰ ঘৰলৈ পুৰণি গুদাম আৰু সিফালৰ পৰা বা আহি আছে গুৱাহাটীৰ পৰা এই ৰাতি বা আহিছে 7টা বজাতে আহিছে গুৱাহাটীৰ পৰা এই পাবহি আৰু বা আৰু এতিয়া বায়ে মানে মোক লৈ যাব বা লগ মানে নাৰেংগী হৈ আহিছে বাহত চন্দ্ৰপুৰ হৈ এফালেদি এনেকৈ আহিছে আৰু বায়ে এতিয়া মোক লৈ যাব মাহঁতৰ ঘৰলৈ বিশেষ এটা অসুবিধাৰ কাৰণে এতিয়া ফটাফট যাব লগা হ'ল আৰু সিফালৰ পৰা আহি আছে ভাইটিহঁত লখিমপুৰৰ পৰা আৰু সিহঁতে আহি আছে লখিমপুৰ 4:30 বজাত আহিছে আৰু তাৰ পৰা লখিমপুৰৰ পৰা আৰু সিহঁতো পোৱাহি দেৰি হ'ব গতিকে এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছো মা দেউতা যেহেতুকে অকলশৰীয়া এতিয়া পুৰণি গুদামত যেহেতুকে অকলশৰীয়া আছে মাও সুস্থ দেউতাও সুস্থ দেউতা ভৰি এখন ভগা আপোনালোকক কৈছো আৰু অকলে এতিয়া বহুত প্ৰব্লেম হৈ গৈছে ঘৰত কোনোৱে নাইকিয়া সেইকাৰণে এটা ময়ো তেনেকৈ অহা যোৱা কৰি থাকিব নোৱাৰো ময়ো হলো বেমাৰী বাও আছে চুগাৰ বাৰ মানে চুগাৰৰ কাৰণে তেনেকৈ তাইও এতিয়া গুৱাহাটীত থাকে তেনেকৈ অনা নিয়া কৰি ল'ব নোৱাৰে মা দেউতা কাৰণ দেউতা মাৰ লগত মানে এনি টাইম মানুহ এগৰাকী লাগে সেইগৰাকী মানুহ গোটাই দিয়া হৈছিলে তথাপিতো মায়ে মানে এতিয়া লখিমপুৰ ভাইটি তাত থাকোগে বুলি মানে ফোন কৰি আছে অসুস্থ যিহেতুকে এতিয়া সংগীৰ বহুতেই প্ৰয়োজন সেইকাৰণে এতিয়া মানে পটাপট ভাইটি নিবলৈ আহিছে গাড়ী লৈ আহিছে সিহঁত বোৱাৰীজনী আহিছে আমাৰ ভাইটিৰ মিছেছ আহিছে আৰু ভাইটি খুলখালি তেহেতে এতিয়া অকনমান আগত ফোন কৰোতে বিছনাত চালি পাইছোহি বুলি কৈছে আৰু এতিয়া এফালৰ পৰা আমি যাবলৈ ওলাইছো বা আৰু মই যাম ইয়াৰ পৰা গতিকে কি হয় কি নহয় এইটো ভগৱান জানে আৰু আপোনালোকে আশীৰ্বাদ কৰিব মা যাতে সোনকালে সুস্থ হয় আপোনালোককতো কৈছোৱে মাৰ পেৰালাইচিছ যেহেতুকে হৈছে মা মানে বহিব পৰা নাই হাত ভৰি গোটেইখিনি লৰাব পাৰে কিন্তু বহিব নোৱাৰে সেইটোৱে প্ৰব্লেম মানে সেইকাৰণে ভাইটিয়ে লৈ যাওঁ বুলি কৈছে তাত মানে তেনেকুৱা মানুহ আছে বুলি কৈছে থেৰাপি দিয়া সেইকাৰণে তাতে মানে ধুনীয়াকৈ সিহঁতে তাত ট্ৰিটমেণ্ট কৰাব গতিকে আপোনাক সোনকালে আপোনালোকক মানে যি হয় যি নহয় এইখিনিলৈ আপোনালোকক তাৰ পৰা গৈ পেলাই দেখামগৈ গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মানে ভাইটিহঁত আজি আহিছে যদিও কাইলৈহে যাবগৈ আৰু আজি যেতিয়াকে ৰাতি পাবহি অটো দূৰ আহিছে গাড়ী চলা কিন্তু আমি ৰাতিয়ে গুচি আহিম আকৌ কাইলৈ যাম গতিকে আপোনালোকক দেখাম কিন্তু আজি মানে বিশেষ এটা কাৰণে এতিয়া যাবলৈ ওলালো গতিকে এফালে আমাৰ ডিকুমাক চাক গ'লে এইপিনে মুখখন দেখাই দে ধুনীয়া হৈ আছ ভিডিঅ' বনাই থাকোঁতে আমাৰ ডিকুহঁতৰ ঘৰলৈ যিহেতুকে আলহী আহিছে এইপিনে আমাৰ ডিকুৱে আমাৰ ডিকুৱে মানে ফাইলটো লৈ আহিছে কৈছে বব আপোনাকো চাবলৈ আহিছে পাখিবাকো চাবলৈ আহিছে কিন্তু তাৰ মাইনাহঁত ঘৰতেই নাই সেয়েহে ভাবিলোঁ কণমানিকেইটা যিহেতুকে মোৰ অনুৰাগী আৰু আপোনালোককো অকণমান তেখেতসকলৰ লগত চিনাকি কৰাই দিছে আমাৰ ডিকু লগৰ দেই নামকেইটা কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী গৰিমা ডেকা আকৌ ডাঙৰকৈ কোৱা কথাকেইটা নমস্কাৰ মোৰ নাম শ্ৰী জীৱিকা ডেকা আৰু মাই দেহা শ্ৰী ৰক্তিম ডেকা মাৰ নামটো পাহৰি গৈছিলা নেকি শ্ৰী ৰক্তিম ডেকা আৰু আমাকে নুমলীয়াজনী নামটো কোৱা মাই নেম ইজ পঞ্চিয়ানী দাস বা আমাকে সুন্দৰকে কৈছে দেই ঠিক আছে আৰু আমাৰ ডিকু দেহা মোৰ নাম জানিছো আমাৰ এতিয়া ডিকু দেহাই লৈ আহিছে এয়া চাওক আৰু এতিয়া ভাত পানী খাই যাবাগৈ ভাত বনাইছে থাকিবনে যাবাগৈ এয়া আমাৰ ওচৰৰে হয় মানে আৰু ভিডিঅ' যিহেতুকে চাই থাকে এতিয়া আহিছে অকণমান সেইকাৰণে আপোনালোককো দেখালোঁ আৰু কণ শিশুসকলে মোক বহুত ভাল পায় আৰু মোৰো তেখেতসকলৰ লগত বাৰ্তালাপ কৰি বহুত ভাল লাগে সেইকাৰণে আপোনালোককো দেখালোঁ আৰু এফালে এতিয়া বাহঁতৰ কাৰণে ভাতো বনাই আছোঁ দেই মানে মাহঁতৰ ঘৰৰ পৰা আহি পেলাই বাহঁতে ইয়াত ভাত খাই যাবহি সেইকাৰণে এতিয়া ভাতৰ হুইচেল দিবলৈ হৈছে ভাতৰ হুইচেল বন্ধ কৰি আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া বহুত সময়ৰ পাছত আপোনালোকৰ ওচৰলৈ আহিলোঁ মানে মাহঁতৰ ঘৰলৈ গ'লোঁ আহি পেলাই ভাত পানী খাই বাহঁত ঘৰলৈ যায় মানে 2টাই বাজিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু মনটো যিহেতুকে ভাল লাগি থকা নাই সেইকাৰণে ভিডিঅ' নকৰিলোঁ কিন্তু এটা কথাৰ কাৰণে আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ আজি পিছৰ দিনাখন দেই মানে আজি নেক্সট ডে হয় কালি মানে নকৰিলোঁ আৰু ভিডিঅ' আজি নেক্সট ডে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু কালি ৰাতিয়ে বোৱাৰীজনীকে আৰু মোৰ বোৱাৰী মানে ল'ৰাটো আৰু দেই সৰু ল'ৰা যিহেতুকে পল সিহঁতক ৰাতিয়ে ঘৰলৈ লৈ আহিলোঁ আমাৰ লগতে থাকিলে ৰাতি আৰু এতিয়া ৰাতিপুৱা আমাৰ ভাইটিয়ে আহি পেলাই লৈ গ'লহি তেহেঁতক কাৰণ ঘৰতো কিছুমান কাম আছে আজি যেহেতুকে যাবগৈ মা দেউতাহঁত আৰু ময়ো যাম চাগে অকণ দেৰিকৈ আৰু বিশেষ এটা কথাৰ কাৰণেহে মানে এতিয়া তেহেঁতক ৰাতি লৈ আহিব লগা হ'ল পিছে পৰে জনাম বাৰু আপোনালোকক আৰু এতিয়া কালি ভিডিঅ' নকৰিলোঁ একদম মনটো বহুতেই বেয়া কৈছোঁ আপোনালোকক সেইকাৰণে নকৰিলোঁ এতিয়া নেক্সট ডে এটা কাৰণে ক'বলৈ ওলাইছোঁ আপোনালোকক মোৰে এগৰাকী শুভাকাংক্ষী মোৰ ছাবস্ক্ৰাইবাৰ কিন্তু মই চিনি পোৱা নাই মানে আজিলৈকে ফোনত কথাও পতা নাই কিন্তু মোৰ মেছেজৰ যোগেদি মানে মোৰ হোৱাটছএপত কেনেকৈ নাম্বাৰটো পালে আমাৰ ইয়াৰ নহয় দেই শিৱসাগৰৰ ফালৰ হয়
আপোনালোকক কৈছো শিৱসাগৰৰ এজনী বোৱাৰী বিয়া হোৱা হৈছে 3 বছৰ বিয়া হোৱা 3 বছৰ হৈছে সেই মাইনাজনী আৰু তেওঁ হাজবেণ্ড চাকৰি সূত্ৰে থাকে কাশ্মীৰত আৰু সেই মাইনাজনীক বহুতে এতিয়া কৈ থাকে বহুতে মানে বহুত কথা কয় যে শাহুৱেকৰ অত্যাচাৰত বোৱাৰীসকল থাকিব নোৱাৰে হয় হেতু 1 নম্বৰ পইণ্ট আৰু কিছুমানে কয় বোৱাৰীয়েকহঁতৰ অত্যাচাৰত পুতেকহঁতৰ অত্যাচাৰত ঘৰত মানে মাক দেউতাক থাকিব নোৱাৰে বৃদ্ধাবাসলৈ যাবলৈ মানে সক্ষম হয়গৈ বৃদ্ধাবাসলৈ যায়গৈ যে পুত্ৰ বোৱাৰী ইমানে নিৰ্যাতন হৈছে ইমানে নিৰ্যাতন কৰে পুত্ৰ বোৱাৰীয়ে অৱশেষত মাতৃ বা পিতৃগৰাকী কি হয় বৃদ্ধাশ্ৰমত আশ্ৰয় লয়গৈ এতিয়া মই কথাটো ক'বলৈ ওলাইছো এতিয়া কথাটো অকনমান উলুটা হ'ল আৰু সেই মাইনাজনীৰ যিহেতুকে মইতো দেখা নাইকিয়া বাৰু কিন্তু কালি হোৱাটছএপত ফটো পাইছো মই দিছে মই ভয় খাই গলো কোন হ'ব পাৰে এনেকে মেছেজ কৰিছে ৰাতি 11টা বজাত আৰু যেহেতুকে মোৰ সেইকণ সময়ত উৎপাতো হৈছে মাহঁতৰ ঘৰতে তেতিয়া আছো 11টা বজাত সেইকণ সময়ত নাচালোহি আৰু আহি পেলাই যেতিয়া চালো সেইকণ সময়ত ভিডিঅ' বনাবলৈ মই সক্ষম নহলো মানে ভিডিঅ' বনাব পৰা মোৰ মানসিকতাই নাছিলে কালি তাৰ পিছতে আজি ৰাতিপুৱা বলো নাই কথাখাৰ ক'ব লাগিব কাৰণ মাইনাজনীয়ে চাগে বাচ্চাই আছে ক'ব বুলি এতিয়া মই ক'বলৈ ওলাইছো মেইন কথাটো যে সেই মাইনাজনীৰ যেহেতুকে তেওঁ হাজবেণ্ড চাকৰি সূত্ৰে থাকে কাশ্মীৰত আৰু সেই মাইনাজনীৰ মানসিক নিৰ্যাতনৰ বলি হৈছে মানে গৰম পানী ঢালিছে শাহুৱেকে গাত কিমানখিনি সত্যতা মই নাজানো অকনমান দেৰিলৈকে খোৱাৰ কাৰণে বোলে গৰম পানী ঢালিছে শাহুৱেকে ঢালিছে দেই মই এতিয়া কৈছো গতিকে মইনো আৰু কেনেকে ওচৰটো গৈ পেলাই দেখাগে নাই ন মোলে ফটো পঠাইছে গতিকে আপোনালোকক দেখাইছো আৰু যদি তেখেতে সঁচাকে তেনেকে গৰম পানী ঢালিবলগীয়া পৰিস্থিতিটো কিহৰ কাৰণে হৈছে গতিকে মোৰ ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছো মাইনা তুমিও ভালকে চাই চিতি মানে কথা বতৰাবিলাকেই হওক বা মা দেউতাৰ লগত আলোচনা কৰিবা যে কি হৈছে কিহৰ কাৰণেনো মোক ইমান আপোনালোকে মানসিক অত্যাচাৰ দিছে কিহৰ কাৰণে এনেকুৱাখিনি কৰিছে গতিকে মইনো এতিয়া কি বুলি কম হয় কিন্তু এটো যিমানে যি নহওক এসাত মাৰিলেও কিন্তু গৰম পানীটো ঢালিব নালাগে মই শাহুগৰাকীক কৈছো আৰু বোৱাৰীগৰাকীকো কৈছো তুমি নিজৰ মাতৃৰ দৰে যেতিয়া তুমি ব্যৱহাৰ কৰিবা শাহুগৰাকী কেতিয়াও তোমাক তেনেকুৱা নকৰে আৰু শাহুৱেকগৰাকীকো কৈছো আপুনি যদি মাতৃৰ দৃষ্টিত বা আপোনাৰ নিজৰ জীয়ৰীৰ দৃষ্টিত আপুনি এগৰাকী আপুনি মাতৃ হলে আপুনি বোৱাৰীগৰাকী নিজৰ জীয়ৰীৰ দৃষ্টিত চাব লাগিব তেতিয়া আপুনি গৰম পানী ঢলা পৰিস্থিতিলৈ যাবই নালাগে গতিকে সুন্দৰকে থাকক মকামিলাকে থাকক যি হল হৈ গল এষাৰ কথা আছে ভগৱানে যি কয় ভালৰ কাৰণে কৰে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে আজি হয়তো গৰম পানীখিনি ঢালি আপুনি ৰিয়েলাইজ কৰিছে আপুনি অনুতপ্ত হৈছে নিজে যে এটো মই ভুল কৰিছো গতিকে সেই ভুলৰ শুধৰণিটো যাতে একদম ভৱিষ্যতৰ কাৰণে হৈ যায় হেতুকে আপোনালোকক কলো আৰু এনেকে হাই কাইজা নালাগিব ইমানে এটা ডাঙৰ পৰিস্থিতি হৈ গৈছে হয় গৰম পানী ঢালিছে গোটেই গাত একদম ধুপ উঠি গৈছে হাতত বিশেষকৈ হাতখনত গতিকে কোন সঁচা কোন মিছা মই হেতু ক'বলৈ নাযাওঁ আৰু শাহুগৰাকীকো কৈছো নিজৰ বোৱাৰীক আপুনি নিজৰ জীয়ৰী দৃষ্টিত চাওক আৰু বোৱাৰীগৰাকীকো কৈছো তুমি যেনেকৈ এখন ঘৰত তোমাৰ নিজৰ মাক এৰি থৈ আহিছা তোমাৰ শাহুগৰাকীকো নিজৰ মা বুলি আকোৱালি লোৱা কেতিয়াও এনেকুৱা নহয় সুন্দৰকে মকামিলা হৈ থকা কাৰণ পৃথিৱীত মানুহ থাকিব কেইদিন হয় নে নহয় পৃথিৱীত মানুহ থাকিব কেইদিন আজি মোৰ মা কেনেকুৱাকে ঘূৰি ফুৰিছিলে কেনেকুৱা আছিলে মানে গাঁৱৰ মানুহে নোকোৱা নাই কিন্তু মইতো কৈছোৱে মোৰ মা ঘৰৰ লগত মোৰ কেনেকুৱা ৰিলেশ্যন কিন্তু এতিয়াতো মই মানে যিটো দেখিছো ভগৱানে পৃথিৱীত যোনে দুখখিনি কৰে নহয় যোনে দুখ কষ্ট মানে মানুহক অন্তৰত আঘাত দিয়ে এই পৃথিৱীতে সব ভুগিব লাগিব এইখন পৃথিৱীতে সকলো ভুগিব লাগিব যদি আজি মই বেয়া কৰ্ম কৰিছো ইয়াত বেয়া কৰ্ম কৰা ফলখিনি মই ইয়াতে পাম বেলেগ মানুহে দেখিব লাগিব তেতিয়া ক'ব তাই যে এনেকুৱা কৰিছিলে সেইকাৰণে আজি এনেকুৱা হৈছে গতিকে সেইটো মই থুৰে ঠাৰে কথা এষাৰ কৈ থলো গতিকে সেইখিনিকে ক'লো আৰু বিশেষকৈ বেছিকৈ মানে ভিডিঅ' বনাবলৈ মই আজি একদম মন যোৱা নাই এতিয়া আকৌ পটাপট কামখিনি কৰি আকৌ মই যাব লাগিব মাহঁতৰ ঘৰলৈ গতিকে মাহঁত ইয়াৰ পৰা যাবগৈ আজি 3টা বজাত সেইকাৰণে মই এতিয়া কাম বনখিনিও কৰি লওঁ আৰু আছে কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিম গতিকে এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো বেয়া চেয়া নাপাব যদি কিবা ভুলো কৈছো আপোনালোকে মাৰ্জনা কৰিব মোক নিজৰ বুলি হাতখন ধৰি আছো দেই মোৰো গাটো অসুস্থ তথাপিতো আপোনালোকলৈ ভিডিঅ'টো কিবা এটা হলো আগবঢ়াইছো আৰু এইকেইদিন আপোনালোকে গমেই পাইছে মই ভালকে আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই অকনমান ঘৰুৱা কিবা লেঠালুঠলি লাগি আছে সেইবিলাকতে অকনমান ব্যস্ত হৈ আছো আৰু এইখিনিতে অকনমান হাতটো খলাই লৈছো দেই এতিয়া আকৌ এষাৰ কথা কৈছো সকলো ভালে কুশলে থাকিব সুন্দৰকে মিলা প্ৰীতিৰে বুজা পৰাৰ মাজেৰে থাকক এইখিনিকে কৈ আজি মই বিদায় লৈছো বাই বাই আহি আছো আকৌ নতুন এটা ভিডিঅ'ত